ৰাম প্ৰভু লংকাত গৈ পেলাই ইও ৰাৱণ হৈ থাকিলে কিন্তু ফটকে যদি কোনোবা কয় মোক আপুনি এইটো ভুল কৈছে হয় মই ভুলে কৈছো কিন্তু মই মোৰ ঘৰৰ যে পৰিবাৰ বা পৰিয়াল মই কেতিয়াবা আলোচনা কৰো এই ৰামে ইমানখিনি কষ্ট কৰি আনি সীতাক ঘূৰাই আনিলে ই আকৌ ইয়াত প্ৰমাণ ল'বৰ কাৰণে আকৌ জুইত দিছাচোন জুইৰ ওপৰত বহিব লগা হৈ গ'ল সীতা মায়ে সঁচাকে কথাটো হয় নেকি সেইকাৰণে লংকাত গ'লে বোলে ৰাৱণ হয় তাৰমানে ৰাৱণটো সি 10টা মাথা হৈ অহা নাই কিন্তু ক'ৰবাত নহয় ক'ৰবাত মনত মানে ভগৱানো অকণমান ৰাৱণ হ'ল নেকি সাসপেক্ট এইটো মই ৰামক বুজি পেলাই কোৱা নাই দেই এইটো মই কিবা যদি কৰিছো উদ্ধ কৰিছো মই এতিয়াই কিন্তু মোক যেতিয়া আপুনি ৰাৱণ আলোচনাৰ স্বাৰ্থতে কৈছে এই বিষয়টো মই এইকাৰণে টানি আনিছো মই যি পৰিৱেশত আপুনি যিটো পৰিৱেশত আমি এই কথা আলোচনা কৰিছো সেই প্লেটফৰ্মটো তেতিয়া বেলেগ হয় এতিয়া আপুনি অট'নমাছ কাউন্সিলৰ ইলেকশ্যনৰ কাৰণে আপুনি পুৰা মানসিকভাৱে প্ৰস্তুত নে মই অলপ আগতে কৈছো যে অট'নমাছৰ যদি হাইকমাণ্ড বুলি যদি কওঁ আমাৰ বৰ্তমানত চিফ যিটো আছে তেখেতে হাইকমাণ্ড তেখেত যদি বিবেচনা কৰে যে কোন সমষ্টিত কোনবিলাক মানুহৰ এতিয়া চিন্তাধাৰা উত্থান ঘটিছে কামৰ প্ৰতি মানে এটা উত্থান উদ্যম আহিছে কোনবিলাক মানুহে এনেকুৱা আছে সেই আখৰাত যদি তেওঁ বিবেচনা কৰে মোকো যদি কেতিয়াবা সুবিধাটো দিব বিচাৰে মই নিশ্চয় এই সুবিধা মই ল'ম কাৰণ মই ৰাইজক সেৱা দিব ৰাইজক সেৱাটো মই কৰি থাকিম এইটো মই চাকৰি মোৰ কালতো কৰিম হয়তো মই চাকৰিটো কালি পৰহি নহ'লেও যিহেতু মই NPS দেই NPSত আছো যেতিয়া আমাৰতো পেঞ্চন নাই তো হয়তো ব্যৱসায় ক্ষেত্ৰতো মই নামি যাব পাৰো মোৰ কিন্তু যিটো মানুহক সহায় কৰা মানসিকতা সেইটো মই অলপ আগতেও কৈছো আৰম্ভণিতে কৈছো পৰিৱেশ মোৰ ঘৰত আছিলে গতিকে এই পৰিৱেশত আপুনি কোৱা কথাখিনি যে মই চিন্তা বা এনেকুৱা মন মেলিছো নেকি স্বাভাৱিকতে এইটো আহে কিন্তু বহি প্ৰকাশটো দেৰিকৈ বা কমকৈ হ'ব পাৰে আপোনাৰ দৃষ্টিত এনেকৈ দুগৰাকী মিচিং ৰাজনীতিক ব্যক্তি বহুতো আপুনি ৰাজনীতিক পাইছে MLA মিনিষ্টাৰ সাংসদ পাইছে EC পাইছে GM পাইছে CEM পাইছে তাৰমানে এনেকুৱা দুগৰাকী ব্যক্তি যিসকলে মিচিং অধ্যুষিত অঞ্চলত নিবনুৱা সমস্যা সমাধানত কিছু অলপ হ'লেও কাম কৰিছে বুলি ভাবে আপুনি মনত পেলোৱা আপোনাৰ দৃষ্টিত ৰাজনীতি সৰুৰ পৰা দেখি আহিছে যিহেতু মই যদি বৰ্তমানত গোটেইটো মই জনা দেই মই ললিত দলে ৰমেশ পুলি মই তেখেতলোকক পোৱা নাই দেখাও নাই যিসকলক পাইছো তাৰে সকলক পাইছো এইখিনিৰ পৰা যদি মোৰ এই যদি কম ন্যূনতম জ্ঞানৰ পৰা যদি মই মোৰ ব্যক্তিগত যদি মত প্ৰকাশটো কৰিব বিচাৰো বৰ্তমানত মই দুজন মানুহৰ নাম লম তেওঁলোকৰ শিক্ষা অৰ্হতা কিমান আছে মই এইটোলৈ নাযাওঁ তেওঁলোক অৰ্থাৎ মিচিঙৰ লগতে আৰু অন্যান্য জাতিৰ মানে ঘৰ সংসাৰ চলাৰ ক্ষেত্ৰত ল'ৰা ছোৱালী পঢ়াবলৈ যিটো এটা মানে পৰিৱেশ লাগে বা এটা ন্যূনতম এটা ইকনমি টকা পইচাৰ প্ৰয়োজন হয় এইখিনি দিব পৰা কণ্ডিশ্যনত যিবিলাক দুগৰাকী ব্যক্তি ৰাজনীতিকভাৱে জড়িত থাকি পেলাই কৰি আছে সেই দুগৰাকীৰ নাম কিন্তু মই ল'লে অন্যবিলাক বেয়া নাপাব মানুহবিলাক যাতে কোনো বেয়া নাপায় গতিকে যেতিয়া প্ৰশ্নটো দুজনৰ কথা আহিছে সেই ক্ষেত্ৰত এইকাৰণে মই উল্লেখ কৰিম মই প্ৰথমে নামটো ল'ম নৱকুমাৰ দলে নৱকুমাৰ দলে মই বহুত বেছি ক্লজ মই হোৱা নাই হ'ব বিচৰা নাছিলো আৰু প্ৰয়োজনো হোৱা নাই যিমান আপোনাৰ দৰে মোৰ এনেকুৱা কেতিয়াবা লগ পোৱা কথা বহুত মই নাজানো তেওঁৰ বিষয়ে কিন্তু মই যিটো দেখিছো যিটো কৰিছে তেওঁ বুলি ভাবিছো এইটোৰ পৰা কৈছো তেওঁৰ ব্যৱসায় যিটো আছে বিজনেছ যিটো আছে এই এংগুলৰ পৰা তেওঁ বহুত মানুহক সংস্থাপন দি আছে নিবনুৱা সমস্যা সমাধান নিবনুৱা দি আছে বহুত মানুহ পালন কৰিছে বহু সংখ্যক আমাৰ জাতিটোৰ সংস্থাপিত হৈ নিজৰ পৰিয়ালক ৰাখি ল'ৰা ছোৱালীক মহানগৰত বা এখন জিলাত পঢ়াই মানে পোহপাল দিব পৰা কণ্ডিশ্যন তেওঁ নিজে কৰিছে আৰু লগতে ৰাস্তা পদূলিৰ ক্ষেত্ৰতো তেওঁৰ কৰা উন্নয়ন মই নিজে কাৰণ মই যিহেতু মাজুলীৰ ঢককানা হৈ পেলাই মই আহোঁ মই চকুত
দেখা পোৱাখিনি কৈছোঁ আৰু বিশেষ তেওঁ পাৰ্চনেলি কাক কেনেকৈ সেইটোলৈকে মই নাযাওঁ 2 নম্বৰত মই ভুৱন গামৰ কথা কওঁ মই আগতে কৈছোঁ শিক্ষাৰ অৰ্হতাৰ কথাটো মই ইয়াত উল্লেখ নকৰোঁ যিহেতু আপুনি কৈছে যে ৰাজনীতি ক্ষেত্ৰখনত থাকি পেলাই মিচিং জাতিটোত বা অঞ্চলত কেনেকুৱা ধৰণৰ মনোবৃত্তি ৰাখি কাম কৰা বুলি ভাবে ভুৱন গাম তেখেত ৰাজনীতিত আহিছে কেতিয়া অহা নাই এইটো বোলে নোযোৱাৰ আগতে তেখেতৰ যিটো বিজনেছ ব্যৱসায় সেইটোৰ পৰা ছেম মানে বহু সংখ্যক ল'ৰা ছোৱালী নিবনুৱা সংস্থাপন কৰি মানে ফেমিলিটোকে পুৰা জীয়াই ৰাখিছে মানে মহানগৰত ৰাখি ল'ৰা ছোৱালীক পঢ়াব পৰা কণ্ডিশ্যনত তেওঁ অকল গুৱাহাটীত বুলি নহয় গুগামক বিভিন্ন দিশতে এইটো উদাহৰণ ভুৱন গামৰ ওচৰত আছে আৰু তেখেতে ৰাজনীতি কৰাৰ আগতেও মাজুলীত কেইবাঠাইতো মানে ৰিলিফ নিচিনা আৰু কলেজ স্কুলবিলাকত ফাৰ্ম তেনেকুৱা মোৰ উদাহৰণ মই পাইছোঁ গতিকে এই দুজন ব্যক্তিক মানে কিবা নহয় কিবা এটা মই দেখিছোঁ আৰু এই গুণত মই পাইছোঁ আৰু অন্য বেলেগ সকলোৱে কিবা নে কিবা কৰে কিন্তু মই খুব চাইডৰ পৰা আৰু পোৱাৰ কাৰণে তেওঁলোক দুজনৰ নামটো উল্লেখ কৰিছোঁ আজি আপুনি কেতিয়াবা মাজে মাজে গীত গায় মিচিং গীত গোৱা ক'ৰবাত দেখিছোঁ ফেচবুকত আপুনি মাজে মাজে আপলোড কৰা দেখোঁ কেতিয়াবা আপুনি গছ পুলি ৰুৱে ছাত্ৰ ছাত্ৰীৰ মাজত সোমাই পৰে আপুনি কি কৰিব গৈ আছে আপুনি লিডাৰ হ'ব গৈ আছে নে পলিটিকেলি MLA মিনিষ্টাৰ হ'ব গৈ আছে নে MSc দখল কৰিব গৈ আছে মানে কি কৰিব গৈ আছে আমি চব জানিব বিচাৰিছোঁ আপুনি মই ইয়াতে প্ৰথম কথাটো আনিম এই গছ ৰোৱাটো হয় গছ ৰোৱা পৰিৱেশটো আচলতে সেইটো আমাৰ ঘৰৰ পৰাই আহিছে প্ৰায় 80 চনতে মোৰ বৰদেউতা আছিলে নন্দেশ্বৰ পায়েং তেখেতে শিল্পী পেঞ্চনাৰ আছিলে আৰু মানে এই ফ্ৰীডম ফাইটাৰ মুক্তি যুঁজাৰো আছিলে দুটা পেঞ্চন মৌ চৰ্দাৰো আছিলে তেখেতে 81 মানতে পদ্মাৱতী বুলি এটা অভয়াৰণ্য এটা গছ য'ত মানে এইটো আৰম্ভণি বুলি ক'ব পাৰি প্ৰায় 18-20 বিঘা মাটিত গছ ৰোপণ কৰিছিলে এইটো 92-93 চনত টাইমছ অফ ইণ্ডিয়াত এটা লিখা ওলাইছিলে দিল্লীৰ পৰা টাইমছ অফ ইণ্ডিয়া পদ্মাৱতী এটা হেৰি ওলাইছিলে হাবি জংঘল এনেকৈ বনানীকৰণ তাৰমানে মোৰ বৰমাৰ নামত তেখেতে আৰম্ভ কৰিছিলে তেতিয়াৰ পৰা ময়ো ভাল পাওঁ গছ ৰুই তেনেকুৱা আৰু এই মুহূৰ্তত আপুনি যিটো গছ ৰোৱাৰ কথাটো ক'লে গৰু মূৰৰ পৰা পাথৰিছোঁ মোৰ এটা ইচ্ছা আছে যেহেতু আমি আমাৰ গাঁৱত দেখিছোঁ ফল মূলৰ খুব অভাৱ আমাৰ এটা আম গছ থাকিলে গোটেই গাঁৱৰ ল'ৰা ছোৱালী গৈ পেলাই চুৰ কৰি খাব লগা অৱস্থা আৰু এইটো অৱস্থা গাঁওখনে এতিয়া দেখিছোঁ মই এটা 100জোপা আম গছৰ এটা প্ৰজেক্ট লৈছোঁ এই গড়মূৰ চিভিলটোত খুব আমাৰ পঞ্চায়তৰ গোটেই আমাৰ গাঁৱৰ পৰাই টাচ কৰি যায় স্কুল কলেজ মই ভাবিছোঁ কি 100জোপা মই আম গছ লগাম এতিয়া মই হয়তো মই 40জোপা নে 50জোপা লগাইছোঁ ডাঙৰ হৈছে 100জোপা লগাম থাকক 100 বছৰ বাটৰুৱাই খাব কোনো নকয় এই আম নাখাবা কোনো নকয় কোনো নেখেদে আম পকিব সকলোৱে খাব পাৰে আম ডাঙৰ হ'ব সকলোৱে জিৰাব পাৰে কোনে নকয় তোমাৰ ঘৰ ক'ত আপুনি কিয় আম লৈছে প্ৰশ্ন নকৰে সকলোৱে খাব পাৰে ৰাইজৰ কাৰণে সেইটো মোৰ এটা প্ৰজেকশ্যন সেইটো অকল মোৰ গাঁৱত বুলি নহয় সেইটো মই এটা কণ্টিনিউ কৰি লৈ যাম আৰু 2 নম্বৰ কথা সংগীতৰ লগত যিটো জড়িত হয় মাজতে আপুনি ক'ৰবাত গাইছিলে নেকি কেছেট কিবা কাৰোবাৰ লগত মই গভৰ্ণমেণ্ট হাই ছেকেণ্ডাৰীত যেতিয়া ক্লাছ 9ত আছিলোঁ হয় ফুলো কা চেহেৰা তেৰা মই হিন্দী আমাৰ লাইব্ৰেৰীত গাইছোঁ অলপ গুণগাই দিয়ক কিন্তু গীত গাই পেলাই মই কিবা আৰ্জিবলৈ নহয় ৰিলেক্সেশ্যন হয় ভাল লাগে আৰু এইখিনিতে আমি জানিব বিচাৰিছোঁ মিচিং দল সংগঠন বহুত আছে তেওঁলোকৰ যিটো জাতীয় সামাজিক দায়বদ্ধতা ক'ৰবাত নহয় ক'ৰবাত কিবা এটা আপুনি দেখিছে নেকি ক'ৰবাত কিবা এটা হৈছে বুলি মিচিং জাতীয় সংগঠনবিলাকৰ মানে মই এটা বস্তু দেখিছোঁ স্প'ক্স পাৰ্চন বুলি এটা কথা থাকে ন স্প'ক্স পাৰ্চনক মিটিঙৰ গোটেই বিষয়বস্তুটো প্ৰপাগেণ্ডা ওলাই দিয়া যায় আৰু এই হিচাপে তেওঁ মিডিয়াত বা প্ৰেছ মিট কৰি পেলাই সেই বিষয়ে
মানুহৰ ৰাইজক অৱগত কৰা। কিন্তু আমাৰ মিচিঙৰ যিবিলাক দল সংগঠন আছে ইয়াতে মাইক বা স্পীকাৰটো ওচৰত আহিলে মানে কৈ আছো বা কি ক'ব লাগিছিল এইটো বহুত আগলৈকে কৈ দিয়ে। এনেকুৱা কিছুমান আমি মাজতে এই মুহূৰ্তত দেখা পাইছো ক'ৰবাত মই নাম ক'লে হয়তো বহুতে এইবোৰ নালাগে, তথাপি আপোনাৰ আৰু আপুনি কোনটো দৃষ্টিত মানে কেনেকুৱা পৰ্যায়ত আছে বুলি ভাবে আমাৰ মিচিং সমাজখন আৰ্থ সামাজিকভাৱে ৰাজনৈতিকভাৱে কেনেকুৱা পৰ্যায়ৰ স্থিতিত আছে বুলি ভাবে এতিয়া আপোনাৰ দৃষ্টিত চমুকৈ? ৰাজনৈতিকভাৱে যিমানখিনি আমাৰ অধিকাৰ সাংবিধানিক যিটো অধিকাৰ প্ৰাপ্য আদায় কৰাত কিবা সফল হৈছে বুলি ভাবেনে মিচিং সমাজখনৰ ক্ষেত্ৰত? ৰাজনৈতিক ক্ষেত্ৰখনত মিচিং সমাজত যিমানখিনি আগুৱাব লাগিছিলে ইমানখিনি আগুৱাব পৰা নাই। বিচক্ষণতা যিটো দক্ষতামূলক যিটো মানে দৃষ্টিভংগী নিজৰ এটা মানে এইটো কি বোলে নিজস্বতা এটা মানে দলীয় যিটো আনুগত্য ৰাইজৰ প্ৰতি যিটো দায়বদ্ধতা সেইটো প্ৰদৰ্শনত ক'তবা ৰৈছে বুলি ভাবে? মই সেই বস্তুটো যদি টানি আনো নহয়, এতিয়া হিমন্ত বিশ্ব শৰ্মা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা কওঁ, তেখেতক যদি আপুনি 100 বছৰ 50 বছৰ মূৰত যদি তেওঁ হিষ্ট্ৰী পঢ়ে নহয় তাক আপুনি এটা ডাঙৰ হিৰো বুলি বনাব পাৰি। তেখেতৰ এনেকুৱা এটা গুণ আছে, সিদ্ধান্ত আজি ল'ম মই এনেকুৱা ভাবো কৰিম, মই ভাল ভাবিছো কৰিছো, জাতিৰ স্বাৰ্থত সমাজৰ স্বাৰ্থত দেশৰ স্বাৰ্থত যলৈ যাব লাগে কৰিম। তেনেকুৱা ধৰণৰ যিটো মানে দক্ষতা যিটো মানে বিচক্ষণতা গুণ থাকিলেও প্ৰকাশ কৰিব পৰাকৈ মানে সৎ সাহস ইমান মানে সম্পন্ন মই এতিয়ালৈকে দেখা নাই। নিশ্চয়। তো হয়তো আৰু আমাৰ কিছুমান এতিয়া দলীয় সাংগঠনিক সংগঠনৰ ফালৰ পৰা কিছুমান যেনে আপুনি উদাহৰণস্বৰূপে ৰাজু মেধৰ ক্ষেত্ৰত কি কয় আপুনি? এতিয়া ৰাজু মেধৰ যিটো স্থিতি এটা সময়ত তেওঁ যাতে একদম হিৰো আছিলে, লিডাৰ মিচিং জাতিৰ কাৰণে। মিচিং বান একেবাৰৰ জেনেৰেল ছেক্ৰেটাৰী আছিলে, TMPকে জড়িত আছিলে, তেওঁ মিচিং বিৰবি কেমৰ জেনেৰেল ছেক্ৰেটাৰী আছিলে, MSC তেওঁ শিক্ষা বিভাগৰ EC আছিলে। কিন্তু তেওঁ এতিয়া জাতীয় হিৰো নহয় এনেকুৱা পৰ্যায়ত আছে। জেল বেল আদৰিছে, কোনোবাই গালি কিবা অপমান কৰিছে, কোনোবাই সন্মান দিছে। এইটো ক্ষেত্ৰত আপুনি কি ক'ব? ৰাজু মেধৰ ডাঙৰীয়াৰ বিষয়টো এনেকুৱা হয়, দুটা বস্তুৰ ভিতৰত এটা কমপ্লেক্সিটি সোমাই আছে। এটাত হৈছে তেওঁ এইটো হ'ব লাগিছিলে নেকি বাৰু আমাৰ এনেকুৱা এটা পৰ্যায়ত জাতিটোৰ কাৰণে কিবা কি মেছেজ দিব গৈ আছে যুৱ সমাজ? এতিয়া যি নতুনকে যিবোৰ উঠি আহিছে, যিসকল নতুনকে এতিয়া দায়িত্ব ল'ব সংগঠন কৰি, কাৰণ যিসকল কৰি আছে সিহঁততো এটা সময়ত এৰিব লাগিব, তেওঁলোকতো পাৰ্মানেণ্ট নহয়। নেক্সট যিকেইটা আহি আছে তেওঁলোকতো দায়িত্ব ল'ব, তেওঁলোকে কি শিকিব এইবোৰ মেছেজৰ পৰা? ইয়াত দুটা বস্তু আহে, দুটা পাৰ্ট আহে, এটা পলিটিকেল পাৰ্ট, এটা হৈছে অৰ্গেনাইজেশ্যন পাৰ্ট। তাৰমানে ৰাজু মেধৰ দুটা পাৰ্টতে ৰিলেটেড আছে। তেখেতে যেতিয়া MSCৰ এটা EC হিচাপে বা আটাইতকৈ শক্তিশালী ডিপাৰ্টমেণ্টটোকে চম্ভালি আছিলে এডুকেশ্যন, আৰু তেওঁ বলিষ্ঠ এটা মানে নেতা হয়। আৰু তেখেতক হয়তো মই ভাবো দেই, মোৰ অন্তৰৰ পৰা কৈছো, এইটো কাৰোবাৰ মনো আঘাত কৰাৰ মোৰ ইচ্ছা বা তেনেকা মোৰ এইবোৰ কথা এইটো আপোনাৰ হ'ব নালাগে। মানে যি ধৰণৰ তেওঁক হৈছে ৰাজনৈতিকভাৱে যদি তেওঁক উত্থানত কোনো সংকিত হ'ব পাৰে এইটো মই নাজানো, কিন্তু তেওঁ যিটো দুৰ্নীতি কৰা বুলি ওলাইছে এইটো আইনী কানুনী ব্যৱস্থাত তেওঁৰ জেল হৈছে বা বেল পাইছে, তেওঁৰ এটা পাৰ্ট এইটো তেওঁক পাই আছে। আৰু এইটো গণশক্তিৰ ফালৰ পৰা তেওঁলোকৰ যদি সাংবিধানিক তেনেকুৱা কিছুমান নিয়ম নীতি আছে যে এগৰাকী ব্যক্তি দুৰ্নীতি হলে বা দুৰ্নীতিত লিপ্ত হলে তেখেতক দলৰ পৰা বহিষ্কৰণ বা নিলম্বিত প্ৰক্ৰিয়া যদি তেওঁলোকৰ আছে, সেই প্ৰক্ৰিয়াতে তেওঁ নিলম্বিত হ'ব, সেইটোত কোনো আপুনি মই দ্বিমত নাই। তাৰ 2 নম্বৰটোত আছে আটাইতকৈ শক্তিশালী যিটো আগম কেবাং, আমাৰ এই বানে কেবাঙৰ নিচিনা শক্তিশালী এটা আমাৰ সংগঠন হেৰিৰ মানে কেবাঙৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থকা এগৰাকী ব্যক্তিক তেওঁক যদি নিলম্বন বা তেওঁক বহিষ্কৰণ কৰা হৈছে, এই বিষয়টো একচুৱেলি যোনে প্ৰকাশ কৰিব লাগিছিলে এই মজিয়াত বানে কেবাঙৰ এটা নিজৰ এটা গোট আছে না, সংবিধান। এই সংবিধানৰ পাতত তেওঁলোকে ষ্টেটমেণ্ট দিব যে ৰাজু মেধক ডাঙৰীয়াক দলকাৰীভাৱে দল বিৰোধী বা
সংবিধান বিৰোধী কৰিছে সংগঠনটোৰ সংবিধান বিৰোধী কাম কৰিছে বুলি দৃষ্টিগোচৰ হৈছে। তেতিয়াহ'লে সেই সংক্ৰান্তত তেওঁ ৰাজহুৱাকৈ ষ্টেটমেণ্ট দি প্ৰেছ মিট দি তেওঁ সেই সন্দৰ্ভত অব্যাহতি দিয়া হৈছে। এই পদৰ পৰা নিলম্বন বুলি নকৰাকৈ অব্যাহতি দিয়া হৈছে। পিছলৈ দেখা যাব এনেকুৱা ৰুল দিব পাৰে। কিন্তু মই মিডিয়াত দেখিছো যে মিডিয়াত কাৰোবাৰ কাৰণে হিৰো হৈছে, তেওঁ কাৰোবাৰ কাৰণে হিৰো হৈছে। সেইটো কিন্তু জাতিটোৰ কাৰণে কিবা এটা বিৰূপ নেপেলাব বুলি আপুনি ভাবেনে? যিটো এইটো হ'ব নালাগে আচলতে, কাৰণ সকলো মানুহতো অন্ধ নহয়, কণা নহয়। জাতি মূল্যটো কিবা এটাতো আছে ন, সকলোৰে চিন্তা কৰিব পৰা। এইটো কোন শুদ্ধ কোন অশুদ্ধ সময়ে বিচাৰ কৰিব। কিন্তু যিটো পৰ্যায়ত হ'বলৈ গৈ আছে, নিজৰ আমি কিমান লাখ, খুব বেছি 15 লাখ মানুহ আছো। এই 15 লাখ মানুহৰ ভিতৰত যদি এনেকুৱা হৈ থাকে, অন্য জনগোষ্ঠী কি দৃষ্টিৰে চাব? এই জনগোষ্ঠীৰ মানুহে এনেকুৱা, এই সংগঠনৰ মানুহে এনেকুৱা, এইটো হ'ব নালাগে। মানে এই যে আমি সাধাৰণ ব্যক্তি হিচাপে, নাগৰিক হিচাপে কৈছো, মই যে অলপ আগতে ক'লো এজন মানুহক কেতিয়া আপুনি বেয়া পাব পাৰে, এতিয়া খুব ভাল পায় নিশ্চয়, যেতিয়া খুব ভাল পায়। আৰু এই মানুহটো যদি মৌনতা অৱলম্বন কৰি থাকে তেতিয়া বেয়া লাগে। হয়তো হয় এইটো তেখেতে হস্তক্ষেপ কৰি হয়তো মীমাংসা কৰিব পাৰিলে হেঁতেন। মই কৈছো এতিয়াও সময়, এতিয়াও वाले बहुत मिलेंगे। डर कोई स्मॉल, मीडियम, लार्ज या एक्सेल का मोहताज नहीं है। गला सबका सूखता है, सबका, पर डर से डरना नहीं है। हिम्मत का घूंट लगाना है, डर को निगल जाना। छोटा घूंट, बड़ा घूंट, डजंट मैटर ब्रो। तू बस हिम्मत का घूंट लगा और डर को निगल जा, और दुनिया को दिखा तू किस मिट्टी का बना हुआ है। माउंटेन ड्यू। डर के आगे जीत है।